নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সমগ্ৰ বিশ্বৰ লগতে দেৰগাঁৱতো উলহ মালহেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল আজহাৰ নিউজ নাইট ৰিপৰ্ট সমগ্ৰ বিশ্বৰ লগতে দেৰগাঁৱতো উদযাপন কৰা হয় পবিত্ৰ ঈদ উল আজহা পবিত্ৰ ঈদৰ দিনা পুৱাই ওলাই আহিল হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক ঈদগাহলৈ দেৰগাঁৱৰ আঞ্চলিক ঈদগাহত এনেদৰে ওলাই আহি নামাজ পঢ়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজৰ পিছত ইজনে সিজনক জনালে ঈদৰ শুভেচ্ছা লগতে বিশ্ব শান্তিৰ বাবে দোৱা মাগিলে ভক্তসকলে ঈদ উল আজহাৰ উপলক্ষে আজি যি আমাৰ ঈদগাহ নামাজ হৈছে এই ঈদগাহ নামাজত আমি নামাজতো দোৱা কৰিছোঁ যে পবিত্ৰ ঈদৰ আজহাৰ এই মেহফিলৰ যোগেদি গোটেই বিশ্বৰ কাৰণে আমাৰ শান্তি যেন প্ৰৱৰ্তি থাকে তাৰ কাৰণে আমি বিশেষভাৱে দোৱাৰ কাৰণে আল্লাহৰ ওচৰত দৰখাস্ত কৰিছোঁ ভৱিষ্যতে ঈদ উল আজহা অনুষ্ঠিত কৰিছে আৰু সেই হিচাপে আমি দেৰগাঁও আঞ্চলিক ঈদগাহতো ঈদ উল আজহা উদযাপন কৰিলোঁ যথেষ্ট মানুহ হৈছে বতৰৰ বৰ হেমগেম হৈ আছিলে কিন্তু আজি দেখিছোঁ যে নামাজত সময়ত বতৰ বৰ বেছ ভাল বতৰ দিলে আৰু যথেষ্ট মানুহ হৈছে আমাৰ ঈদগাহখন সুকলমে পৰিচালিত হৈছে যথেষ্ট মানুহ হৈছে আপোনালোকে সহযোগ কৰাৰ কাৰণে তাৰ বিনিময়ত মানে কথা কি আমাৰ হিমন্ত ছাৰৰ কাৰণেও ধন্যবাদ এটা জনাইছোঁ যে পৰিৱেশটো শান্তি সন্তোষ ৰখাৰ কাৰণে ধন্যবাদ হয় ঈদগাহৰ পৰা আজি 7:30 বজাত ধুনীয়াকৈ নামাজ হ'ল বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ল আৰু আমি দেৰগাঁওবাসী ৰাইজে সকলোৱে সমিল মিলেৰে আমি এই কুৰবানী ঈদ পাৰ কৰিম আৰু আমি সম্পূৰ্ণ চৰকাৰৰ নিৰ্দেশমতে সকলো জামাতবিলাকে কৰিবলৈ সাজু হৈছে আৰু সকলোৰে দোৱা আৰু আশীৰ্বাদ থাকিলে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে কুৰবানীৰ যি সময়ত কাষৰ অইন মানুহো থাকে যিটো আপোনালোকে যিটো সদায় বজাই ৰাখে যিটো মানি আছে সেইটো এইবাৰ তেখেতসকলে কৈছে যে আনৰ ধৰ্ম যাতে আঘাত আনিব এইটো আপোনালোকে ইছলামৰ এটা নিয়মেই নহয় যেনে যে আনৰ ধৰ্ম ইছলাম মানে শান্তি আৰু সমিল মিলৰ ধৰ্ম হয় আৰু অসম মানে শংকৰ আজানৰ দেশ হয় আৰু ইয়াত আমাৰ শংকৰ আজানৰ দেশৰ কাৰণে আমি প্ৰত্যেকজন নাগৰিকৰ আমাৰ দায়িত্ব আছে আৰু আমি নিশ্চয় আমি সকলো আৰু মই যিডোখৰ জেগাত থাকোঁ মিলনপুৰ আপোনালোকে জানেই সেইডোখৰত মই এঘৰে মুছলমান মানুহ আৰু আমি সকলো মিলিজুলি থাকোঁ সকলোৰে দুখত ভাগ লওঁ সকলোৰে সুখত ভাগ লওঁ সকলোৰে আমি ঈদ বিহু একেলগে পালন কৰোঁ আমাৰ দেৰগাঁও তথা গোলাঘাটত তেনেকুৱা কোনো অপ্ৰীতিকৰ সৃষ্টি আজিলৈকে নাই হোৱা কোনো ভেদাভেদৰ সৃষ্টিও নাই কোনো ব্যক্তিয়ে যাতে কৰিব নোৱাৰে তাক আমি সদায় সচেতন হৈ থাকোঁ মোবাইলটো ওলাই গ'ল নাই ঈদগাহ ময়দানৰ সাধাৰণ সম্পাদক হিচাপে সমূহ অসমবাসী সমূহ ভাৰতবাসী সম্পূৰ্ণ পৃথিৱীৰ সহস্ৰ হাজাৰধিক জনসাধাৰণলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনালোঁ এই ঈদ ভাতৃত্ববোধৰ প্ৰতীক এই ত্যাগৰ প্ৰতীক এই ঈদ কথা দি কথা ৰখাৰ প্ৰতীক এই ঈদ হ'ল যিজন আমাৰ সৃষ্টিকৰ্তা তেখেতৰ আদৰ্শত নিজৰ সৰ্বোচ্চ উজাৰি দিয়াৰ ঈদ গতিকে সকলোকে মই মোৰ ফালৰ পৰা আমাৰ ঈদগাহ কমিটিৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনালোঁ নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও